ওম শান্তি। আজিৰ তাৰিখ 14 মাৰ্চ 2022। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজি মুৰলীৰ সাৰ হৈছে, মৰমৰ সন্তানসকল, জ্ঞানৰ তৃতীয় নেত্ৰৰে পিতাক চোৱা, পিতাকেই স্মৰণ কৰা, এই শৰীৰক দেখিও নাচাবা। আৰু আজিৰ প্ৰশ্ন, এই পুৰণি সৃষ্টিত থাকি তোমালোক সন্তানসকলে কোনটো নিৰ্দেশনা পাইছা? পিতাই উত্তৰত কৈছে, মৰমৰ সন্তানসকল, এইখন পুৰণি সৃষ্টি, য'ত তোমালোক আছা এইখন এতিয়া কবৰস্থান হ'ব। ইয়াত ৰাৱণৰ ৰাজ্য, ইয়াৰ প্ৰতি অন্তৰৰ আকৰ্ষণ নাৰাখিবা। পিতাই কৈছে, ইয়াত ৰাৱণৰ ৰাজ্য, ইয়াৰ প্ৰতি অন্তৰৰ আকৰ্ষণ নাৰাখিবা। ইয়াত থাকি বুদ্ধিৰ আসক্তি নতুন সৃষ্টিৰ প্ৰতি থাকিব লাগে। গৃহস্থ ব্যৱহাৰত লাগিলে থাকা, কিন্তু পদুম ফুলৰ সমান হৈ থাকা। সকলোৰে প্ৰতি দায়িত্ব পালন কৰি চলা। বুদ্ধিৰ যোগসূত্ৰ যাতে একমাত্ৰ পিতাৰ সৈতে লাগি থাকে। জ্ঞান যুগত পৰিপক্ক হোৱা, কোনো পৰিস্থিতিতে যাতে আনন্দৰ পৰা অৱনমিত নহয়। পিতাই কৈছে, কোনো পৰিস্থিতিতে যাতে আনন্দৰ পৰা অৱনমিত নহয়। ধৈৰ্য ধৰি কৰ্মবন্ধন কম কৰি গৈ থাকা। ধৈৰ্য ধৰি কৰ্মবন্ধন কম কৰি গৈ থাকা। আৰু আজিৰ গীত, ধীৰজ ধৰ মনৱা, ধৈৰ্য ধৰা হে মন। ওম শান্তি। মনুষ্যই মনুষ্যক ধৈৰ্য ধৰিবলৈ তেতিয়া কয়, যেতিয়া তেওঁ দুখী বেমাৰী হয়। পিতাই কৈছে, মনুষ্যই মনুষ্যক ধৈৰ্য ধৰিবলৈ তেতিয়া কয়, যেতিয়া তেওঁ দুখী বেমাৰী হয়। ইয়াততো তোমালোক মনুষ্য মতত নচলা, তোমালোক ঈশ্বৰীয় মতত চলি আছা। সেয়াও সকলো নচলে। পিতাই কৈছে, সেয়াও সকলো নচলে। ঈশ্বৰ যাক সত্য পিতা, সত্য শিক্ষক, সদ্গুৰু বুলি কোৱা হয়, তেওঁৰ মতটো প্ৰসিদ্ধ হয়। ভগৱানে শ্ৰীমত দিছিল, মনুষ্যৰ পৰা দেৱতা হোৱাৰ অথবা দৈৱী সৃষ্টিৰ মালিক হোৱাৰ। ইমান উচ্চ মত অন্য কোনেও দিব নোৱাৰে, কিয়নো মনুষ্য মাত্ৰেই সকলো পতিত ভ্ৰষ্টাচাৰী। গতিকে তেওঁলোকে মতো এনেকুৱাই দিব। তোমালোক সন্তানসকলেহে জানা যে আমাক শিৱ বাবাই মত দি আছে। উচ্চতকৈও উচ্চ পিতাৰ উচ্চতকৈও উচ্চ মত। তেওঁকতো কোনেও ভ্ৰষ্টাচাৰী পতিত বুলি নকয়। পিতাই কৈছে, তেওঁকতো কোনেও ভ্ৰষ্টাচাৰী পতিত বুলি নকয়। পতিতেই সেই নিৰাকাৰ পিতাক আবাহন কৰে। সাকাৰৰতো কথা নাই, সেইকাৰণে কোৱা হয় মনুষ্যৰ মত নুশুনিবা। পিতাই কৈছে, মনুষ্যৰ মত নুশুনিবা, বেয়া নুশুনিবা, বেয়া নাচাবা। হিয়াৰ ন ইভিল, চি ন ইভিল। যদিও এই দুচকুৰে মনুষ্যকটো দেখে, কিন্তু তোমালোকে তৃতীয় নেত্ৰ পাইছা, যাৰ দ্বাৰা তেওঁক চাব লাগে, আৰু সেইজন পিতাকেই স্মৰণ কৰিব লাগে। অন্য কোনো নাই যাৰ তৃতীয় নেত্ৰ আছে, যাৰ দ্বাৰা তেওঁলোকে পিতাক চাব পাৰে। তোমালোকে বুজিবা যে পিতাক চাবলৈ যাম বুদ্ধিত আছে, এওঁতো আত্মা হয় নহয় জানো? তোমালোকে আত্মাক চোৱা, জীৱাত্মা বুলি ক'ব লাগে। কেৱল ভগ্নী বুলি ক'লে আত্মাক পাহৰি যায়। ইয়াত বুজোৱা হয়, তোমালোকে এই শৰীৰক পাহৰি যোৱা, নিজক আত্মা বুলি বুজা আৰু পিতাক স্মৰণ কৰা। দিব্য চক্ষুৰে তেওঁক চোৱা। পিতাই কৈছে, দিব্য চকুৰে তেওঁক চোৱা। তোমালোক আত্মাই এতিয়া জ্যোতি অৰ্থাৎ জ্ঞানৰূপী আলোক পাইছা যে আমাৰ পিতা কোন, ক'ত নিবাস কৰে, তেওঁৰ পৰা আমি কি পাম।
তোমালোকৰ নিচিনা জগতত কোনো নাই যিয়ে পিতাৰ পৰা উত্তৰাধিকাৰ ল'বলৈ পুৰুষাৰ্থ কৰে। কোনোবা যেতিয়ালৈকে সন্তানেই নহয় তেন্তে পিতাৰ পৰা উত্তৰাধিকাৰ কেনেকৈ ল'ব পাৰিব? পিতাৰ উত্তৰাধিকাৰটো সীমাহীন। পিতাই কৈছে পিতাৰ উত্তৰাধিকাৰটো সীমাহীন। উচ্চতকৈও উচ্চ হৈছে সূৰ্যবংশী ৰজা ৰাণী হোৱা। বেৰিষ্টাৰ হওঁতে উত্তীৰ্ণ হয়, কৈছে যে বেৰিষ্টাৰী হওঁতে উত্তীৰ্ণ হয়, কিন্তু তাৰ ভিতৰতো ক্ৰমানুসৰি থাকে। কোনোবাইতো বহুত উপাৰ্জন কৰে, কাৰোবাৰতো কাৎচিতহে পেট ভৰে। এতিয়া তোমালোকে জানা যে আমি ঈশ্বৰৰ পৰা বাদশ্বাহী প্ৰাপ্ত কৰি আছোঁ। যিকোনো মনুষ্য কোনেও কেতিয়াও ক'ব নোৱাৰে যে এওঁ সত্য পিতা, সত্য শিক্ষক, সৎগুৰু হয়। বাকী সকলো হৈছে গুৰু লোক। সৎগুৰু সত্য কওঁতা এজনেই। পিতাই কৈছে সৎগুৰু সত্য কওঁতা এজনেই। বাকী সকলো হৈছে মিছা কওঁতা। তেওঁলোকে সঁচা সৎগতি কাকো দিব নোৱাৰে। পিতাই কি কৈছে? তেওঁলোকে সঁচা সৎগতি কাকো দিব নোৱাৰে। সৎগুৰুৰ মহিমা তোমালোকেও জনা নাছিলা। কাৰো বুদ্ধিত উদয় নহ'ব যে তেওঁ সত্য পিতা, সত্য শিক্ষক, সৎগুৰু কেনেকৈ হয়। তেওঁলোকেতো সৰ্বব্যাপী বুলি কৈ থাকে, শেষ কৰি দিয়ে। তেওঁলোকে পৰমাত্মাক বেলেগ বুলি নাভাবে যে তেওঁ পিতা হয়, আমি তেওঁৰ সন্তান হওঁ। কৈ দিয়ে যে সকলো পিতাই পিতা। ইয়াতকৈও তলত কণকণত পৰমাত্মাক বিৰাজমান কৰি দিলে। পিতাই বুজায় এনেকুৱা নহয়। তোমালোক সন্তানসকলৰ এতিয়া নিশ্চয় জন্মিছে যে যথাযথ পিতা, সত্য শিক্ষক, সৎগুৰু এজনেই। পিতাই কৈছে তোমালোক সন্তানসকলৰ এতিয়া নিশ্চয় জন্মিছে যে যথাযথ পিতা সত্য শিক্ষক, সৎগুৰু এজনেই। তেওঁ কোনেও নাজানে। যদি জানিলেহেঁতেন তেন্তে তালৈ যাবও পাৰিলেহেঁতেন। কাৰোবাক জানিলে তেতিয়া তেওঁৰ নাম, ৰূপ, দেশ, কাল সকলো জানিব পাৰি। নহ'লে জানি লাভেই বা কি? মনুষ্য সকলো দুখী, সেইবাবে শান্তি বিচাৰে। পিতাই কৈছে মনুষ্য সকলো দুখী, সেইবাবে শান্তি বিচাৰে। তেওঁলোকে এইটো গমেই নাপায় যে আমি আচলতে শান্তিধামৰ নিবাসী। তাৰ পৰা আমি ইয়ালৈ আহোঁ। পিতাই কৈছে আমি ক'ৰ পৰা আহোঁ? শান্তিধামৰ নিবাসী, আৰু আমি শান্তিধামৰ পৰাই আমি ইয়ালৈ আহোঁ। তাৰ পৰা আমি ইয়ালৈ আহোঁ। আমাৰ অৰ্থাৎ আত্মাসকলৰ স্বধৰ্ম হৈছে শান্তি। পিতাই কৈছে আমাৰ অৰ্থাৎ আত্মাসকলৰ স্বধৰ্ম হৈছে শান্তি। বাবাই গুৰুসকলৰ কাৰণে বুজায় তেওঁলোকে কাকো সৎগতি দিব নোৱাৰে। তেওঁলোকে ভয় খুৱায়, কয় যে গুৰুৰ নিন্দুকে উচ্চ পদমৰ্যাদা পাব নোৱাৰে। তেওঁলোকে ভয় খুৱায় আৰু কয় যে গুৰুৰ নিন্দুকে উচ্চ পদমৰ্যাদা পাব নোৱাৰে। বাস্তৱত এই সকলো কথা বেসদৰ পিতাৰ কাৰণে যে যদি তোমালোকে মোৰ নিন্দা কৰোৱা তেন্তে সত্যযুগত উচ্চ পদমৰ্যাদা নোপোৱা। সন্ন্যাসীয়েতো এইটো কথা ক'ব নোৱাৰে যে তোমালোকে মোৰ নিন্দা কৰিলে উচ্চ পদমৰ্যাদা পাব নোৱাৰিবা। কি পদমৰ্যাদা? পদমৰ্যাদাৰ বিষয়েতো একো গম নাপায়, সাধনা কৰি থাকে। কিন্তু সাধনা কৰিলে সৎগতি পাব নোৱাৰে। এয়া পিতাহে আহি আশ্বাস দিয়ে। তোমালোকে জানা যথাযথ 84 জন্মৰ চক্ৰ পৰিক্ৰমা লগালোঁ। আমি বহুত দুখী। যেতিয়ালৈকে সুখধামৰ সাক্ষাৎকাৰ নহয় তেন্তে দুখধাম বুলি বুজিব কেনেকৈ? এতিয়া তোমালোকে জানা এইখন দুখধাম অল্পকালৰ সুখ। এই অল্পকালৰ বাদশ্বাহীত কিমান আনন্দিত হয়। ভাবে যে গান্ধীয়ে ৰামৰাজ্য স্থাপন কৰিলে, কিন্তু নহয়। এয়াতো আৰুহে উগ্ৰ ৰাৱণৰ ৰাজ্য হৈ গ'ল। সকলোৱে কয় পতিত ভ্ৰষ্টাচাৰী। আগতে কেৱল পতিত আছিল। পিতাই কৈছে আগতে কেৱল পতিত আছিল, এতিয়াতো ভ্ৰষ্টাচাৰী বুলিও কয়। এয়া হ'ল কলিযুগৰ অন্ত। কিমান উপঢৌকন লয়, মানে কৈছে যে পিতাই কিমান উপঢৌকন লয়।
পিতা আহি গোটেই সৃষ্টিৰ মনুষ্য মাত্ৰক কয়, এতিয়া ধৈৰ্য ধৰা, কিন্তু নুশুনে। অন্তত সকলোৱে গম পাব। প্ৰদৰ্শনীটো এয়াই দেখুৱায় যে কেনেকৈ দুখৰ সৃষ্টিক আঁতৰাই সুখৰ সৃষ্টি স্থাপন কৰি আছে। অৱশেষত সকলোৱে নিশ্চয় শুনিব। এফালে মায়াই সকলোৰে ডিঙি চেপি ধৰি আছে, আনফালে পিতাই নিজৰ পৰিচয় দি আছে। এতিয়াতো অনেক মনুষ্যক বাৰ্তা দিব লাগে। যিমানে মহিমা গাব তেতিয়া সিমানেই আকৌ খবৰ কাগজতো প্ৰকাশ পাব। তেতিয়া বহুত আহিব। ইয়াৰ পৰা পৰিশ্ৰম হয়। ধৰ্ম অথবা মঠ আদি স্থাপন কৰাটো বহুত সহজ। বৌদ্ধ ধৰ্মৰ এটা ভাষণ দিলে আৰু 60ৰ পৰা 70 হাজাৰক বৌদ্ধ ধৰ্মী কৰি দিলে। ইয়াততো পৰিশ্ৰম হয়। মায়াই বৰ শক্তিশালী হৈ বিৰুদ্ধাচৰণ কৰে। পিতাই কৈছে, মায়াই বৰ শক্তিশালী হৈ বিৰুদ্ধাচৰণ কৰে। তাততো মায়াৰ সৈতে যুদ্ধৰ কথাই নাই। ইয়াত মায়াৰ সৈতে যুদ্ধ কৰাত পৰিশ্ৰম হয়। মুখ্য কথা হ'ল পবিত্ৰতা। পিতাই কৈছে, মুখ্য কথা হ'ল পবিত্ৰতা। অন্য কোনো স্থানত পবিত্ৰতাৰ কথা নাই। তেওঁলোকৰতো ঘৰৰ প্ৰতি বৈৰাগ্য জন্মে বা কিবা চুৰি পাপ আদি কৰিলে তেতিয়া সন্ন্যাস ধাৰণ কৰি লয়। সেইকাৰণে চোৰক ধৰিবলৈও চৰকাৰে সন্ন্যাসী CID আদি ৰাখিবলগীয়া হয়। দালালৰ ৰূপত, বেপাৰীৰ ৰূপতো CID থাকে। পিতাই কৈছে, দালালৰ ৰূপত, বেপাৰীৰ ৰূপতো CID থাকে। পুলিচৰ গুপ্ত কাম বহুত চলে। বন্ধুত্বৰ চেলুলৈও সোণৰ বেপাৰীৰ সৈতে মিলি যায়। পাছত সকলো গম পোৱা যায়। পেছাগত কাম কাজ কৰোঁতাসকলে কামো কৰে, লগতে CIDও কৰে। জগতখন বহুত সমস্যাত বন্দী হৈ আছে। পিতাই কৈছে, এই জগতখন বহুত সমস্যাত বন্দী হৈ আছে। তোমালোক বহুত ভাগ্যশালী হোৱা যে এই সকলো সমস্যাৰ পৰা দূৰৈত আঁতৰি আহিলা। পিতাই কৈছে, আমাৰ নিচিনা সন্তানসকল কি কৈছে, তোমালোক বহুত ভাগ্যশালী হোৱা যে এই সকলো সমস্যাৰ পৰা দূৰৈত আঁতৰি আহিলা। জগতততো সমস্যাৰ উপৰি সমস্যা। তোমালোকৰ বাবে বহুত প্ৰাপ্তি। তেওঁলোকতো দুখী হৈ মৰে। তোমালোক বহিছা এই শৰীৰ এৰিবলৈ। কেতিয়া পুৰণা শৰীৰ নাশ হ'ব, যাতে আমি উভতি পিতাৰ ওচৰলৈ যাওঁ। পিতাৰ প্ৰতি আৰু নতুন সৃষ্টিৰ প্ৰতি অন্তৰৰ আকৰ্ষণ জাগিল। গতিকে পুৰণি সৃষ্টি কি কামৰ? এয়াতো পুৰণা কাপোৰ। ইয়াৰ প্ৰতি বৈৰাগ্য জন্মে। সন্ন্যাসীসকলৰ ঘৰ সংসাৰৰ প্ৰতি বৈৰাগ্য জন্মে। স্ত্ৰীক নাগিনী বুলি ভাবে। পিতাই কৈছে, স্ত্ৰীক কি বুলি ভাবে? নাগিনী বুলি ভাবে। নাগিন অৰ্থাৎ। তোমালোকৰতো সঁচা বৈৰাগ্য। এনেকৈ গায়নো কৰা হয় যে জ্ঞান, ভক্তি আৰু বৈৰাগ্য। জ্ঞান পোৱা যায় যে পুৰণি সৃষ্টিৰ পৰা বৈৰাগী হোৱা এইখন এতিয়া কবৰস্থান হ'ব। সেয়া হ'ল সদৰ অৰ্থাৎ সীমিত সন্ন্যাস। তেওঁলোকে এইটো গম নাপায় যে এই পুৰণি সৃষ্টিৰ এতিয়া বিনাশ হ'ব। তেওঁলোকে কয়, আমি ঘৰত একেলগে থাকিব নোৱাৰোঁ। গতিকে তেওঁলোকৰ ঘৰৰ প্ৰতি বৈৰাগ্য জন্মে আৰু তেওঁলোক জংঘললৈ গুচি যায়। তোমালোকৰ এয়া হৈছে বেহদৰ বৈৰাগ্য, কিন্তু এই বিষয়ে কোনেও গম নাপায়। পিতাই কৈছে, তোমালোকৰ এয়া হৈছে বেহদৰ বৈৰাগ্য, কিন্তু এই বিষয়ে কোনেও গম নাপায়। তোমালোকে ক'বা, আমাৰতো গোটেই পুৰণি সৃষ্টিৰ প্ৰতি, কবৰস্থানৰ প্ৰতি বৈৰাগ্য। এয়া হৈছে ৰাৱণ ৰাজ্য। এনেকুৱা কোন মূৰ্খ থাকিব যে পুৰণি সৃষ্টিৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব? যেতিয়ালৈকে সম্পূৰ্ণ প্ৰস্তুতি হৈ যাব, সত্যযুগ অহাৰ সময়ো হ'ব, তেতিয়া যুদ্ধ হ'ব। বহুতে লিখে যে হওঁতে ঘৰতে বহি আছোঁ, কিন্তু বিবুদ্ধিত পৰে যে কি কৰোঁ। মমত্ব যদি নাৰাখোঁ তেন্তে তত্ত্বাৱধান কেনেকৈ ল'ম? পিতাই কয়, সন্তানসকল থাকিবতো ইয়াতেই লাগিব। পিতাই কৈছে যে সন্তানসকল থাকিবতো ইয়াতেই লাগিব, কিন্তু বুদ্ধিৰ আসক্তি নতুন সৃষ্টিৰ ফালে থাকিব লাগে। পিতাই ইমান সুন্দৰকৈ কৈছে যে বুদ্ধিৰ আসক্তি আমাৰ সন্তানসকলৰ ক'ত থাকিব লাগিব? নতুন সৃষ্টিৰ ফালে থাকিব লাগে।
সঁচা মৰম তাৰ প্ৰতি থাকিব লাগে। এই পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য, পিতাই কৈছে এই পুৰণি সৃষ্টিৰ প্ৰতি আমাৰ কি থাকিব লাগিব? বৈৰাগ্য থাকিব লাগিব। দেহৰ প্ৰতিও বৈৰাগ্য, তেন্তে বাকী কি থাকিল? বহুতে সোধে, বাবা আপুনি কয় যে দুয়োফালে দায়িত্ব পালন কৰিব লাগে, সেয়াটো নিশ্চয় কৰিব লাগে। যদি দায়িত্ব পালন নকৰা তেন্তে সন্ন্যাসীসকলৰ নিচিনা হৈ যাবা। পিতাই কৈছে যদি দায়িত্ব পালন নকৰা তেন্তে সন্ন্যাসীসকলৰ নিচিনা হৈ যাবা। গৃহস্থ ব্যৱহাৰত থাকি পবিত্ৰ হৈ থকা, দেহী অভিমানী হোৱাৰ পুৰুষাৰ্থ কৰা, তেতিয়া বুদ্ধিৰ যোগসূত্ৰ পিতাৰ সৈতে গঢ়ি উঠিব। মই আত্মা হওঁ, পিতাৰ ওচৰলৈ যাব লাগে। পিতাই কয় গৃহস্থ ব্যৱহাৰত থাকি পদুম ফুলৰ সমান হোৱা, জ্ঞান আৰু যোগ নাথাকিলে তেতিয়া ওলমি থাকিবা। প্ৰত্যেকৰে জন্ম পত্ৰিকা বেলেগ বেলেগ। পিতাই কৈছে প্ৰত্যেকৰে জন্ম পত্ৰিকা বেলেগ বেলেগ, প্ৰত্যেকৰ কাৰণে যুক্তিও বেলেগ বেলেগ পোৱা যায়। কোনো অসুবিধা হ'লে সোধা, যিকোনো পৰিস্থিতিত আনন্দৰ পৰা ঊৰ্ধ্বগামী হ'ব লাগে। পিতাই কৈছে যিকোনো পৰিস্থিতিতে আমি কি কৰিব লাগে? আনন্দৰ পৰা ঊৰ্ধ্বগামী হ'ব লাগে। আমি ঘৰলৈ যাওঁ, আকৌ নতুন ৰাজধানীত আহিম। বাকী অলপ সময় আছে, ভূমিকা পালন কৰিব লাগে। পিতাই কৈছে যে আমি ঘৰলৈ যাওঁ, আকৌ নতুন ৰাজধানীত আহিম। বাকী অলপ সময় আছে, ভূমিকা পালন কৰিব লাগে। মমত্ব ছিঙি গৈ থাকিব লাগে। প্ৰত্যেকৰে কৰ্মবন্ধন বেলেগ বেলেগ, কাৰোবাৰ ঢিলা, কাৰোবাৰ টান। বাবাৰ পৰা যুক্তি মানে উপায় লৈ ধৈৰ্যৰে কৰ্মবন্ধন কম কৰি গৈ থাকিব লাগে। পিতাই কৈছে বাবাৰ পৰা যুক্তি লৈ ধৈৰ্যৰে কৰ্মবন্ধন কম কৰি গৈ থাকিব লাগে। এই ক্ষেত্ৰত গুপ্ত পৰিশ্ৰম কৰিব লাগে। বুদ্ধিক যাত্ৰাত লৈ যাবলৈ পৰিশ্ৰম হয়। বাৰে বাৰে বুদ্ধিৰ যোগসূত্ৰ ছিঙি যায়। এতিয়া পৰিপক্ক হৈ গ'লে তেতিয়া কৰ্মাতীত অৱস্থা আহি যাব। এতিয়াতো অনেক প্ৰকাৰৰ বিকল্পৰে নেতিবাচক সংকল্পৰ ধুমুহা আহি থাকে। একেবাৰে টোপনিয়েই নোহোৱা হৈ যায়। পিতাই কৈছে যে অনেক প্ৰকাৰৰ বিকল্পৰে অৰ্থাৎ নেতিবাচক সংকল্পৰ ধুমুহা আহি থাকে, একেবাৰে টোপনিয়েই নোহোৱা হৈ যায়। বিকল্পকেই ধুমুহা বুলি কোৱা হয় আৰু অন্য সৎসংগত এই কথাবোৰ নাই। তাততো হৈছে কাণেৰে শুনি ৰস পোৱা, লাভ একো নাই। পিতাই কৈছে কি কাণেৰে শুনি ৰস পোৱা আৰু লাভ কিন্তু একো নাই। ইয়াততো এয়া হৈছে পঢ়া আৰু উপাৰ্জনৰ কাৰণে। পঢ়াক কাণেৰে শুনি ৰস পোৱা বুলি কোৱা নহয়। পিতাই কৈছে পঢ়াক কাণেৰে শুনি ৰস পোৱা বুলি কোৱা নহয়। সেয়েহে পিতাই বুজায় এইটো অন্তিম জন্ম, পুৰণি সৃষ্টি নাশ হোৱাৰ পথত। কিয়নো শ্ৰীমতত চলি উচ্চ পদ নলওঁ। যেতিয়ালৈকে এই ক্ষেত্ৰত বুদ্ধিমান হৈ নুঠা তেতিয়ালৈকে শৰীৰ নিৰ্বাহৰ অৰ্থে কৰ্মটো কৰিব লাগিব। আকৌ এই ঈশ্বৰীয় সেৱাত লাগি যাবা। গোটেই জগতক উদ্ধাৰ কৰিব লাগে। তোমালোক হ'লা মুক্তিবাহিনী সৈনিক। পিতাই আমাক কি বুলি ক'লে? আমি হ'লোঁ মুক্তিবাহিনী সৈনিক। নৰকৰ পৰা উলিয়াই স্বৰ্গলৈ লৈ যোৱা। সেই মুক্তিবাহিনী সৈনিকে এইটো নাজানে যে বিশ্বৰ নাও ডুবি আছে। সকলো ৰাৱণৰ শিকলিত বান্ধ খাই আছে। গোটেই বিশ্বক এতিয়া উদ্ধাৰ কৰিব লাগে। ইয়াততো পিতাৰ সহায় লাগে। তোমালোক হৈছা আত্মিক মুক্তিবাহিনীৰ সৈনিক। পিতাই কৈছে তোমালোক হৈছা আত্মিক মুক্তিবাহিনী সৈনিক। মনুষ্য মাত্ৰক ৰাৱণৰ হাতোৰাৰ পৰা মুক্ত কৰিব লাগে। পিতাই কৈছে মনুষ্যক কি কৰিব লাগে? ৰাৱণৰ হাতোৰাৰ পৰা মুক্ত কৰিব লাগে। ইমান নিচা থাকিব লাগে। এই পাৰ্থিৱ সমাজ সেৱকটো অনেক আছে, তোমালোক কিমান কম সংখ্যক আছা। ইয়াততো মনুষ্যও অনেক, সত্যযুগত মনুষ্য বহুত কম থাকে। তোমালোক কম সংখ্যক সন্তানেহে আত্মিক পিতাৰ পৰা উত্তৰাধিকাৰ লোৱা। এই অন্তিম জন্মত যিসকল কৰিতুল্য আছে তেওঁলোকক হীৰাতুল্য কৰি তুলিব লাগে। এক আদি সনাতন দেৱী দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা, অনেক ধৰ্মৰ বিনাশ। পিতাইহে এক ধৰ্ম প্ৰতিষ্ঠা কৰে আৰু কৰায়। পুলি ৰোপণ কৰিবলৈ অথবা স্থাপনা কৰিবলৈ বহুত পৰিশ্ৰম হয়।
যেতিয়ালৈকে কাৰোবাক পিতাৰ সমান কৰি নুতোলা তেতিয়ালৈকে আনন্দৰ পৰা ঊৰ্ধ্বগামী নহ'বা। পিতাই কৈছে যেতিয়ালৈকে কাৰোবাক পিতাৰ সমান কৰি নুতোলা তেতিয়ালৈকে আনন্দৰ পৰা ঊৰ্ধ্বগামী নহ'ব। আনন্দৰ পৰা ঊৰ্ধ্বগামী নহ'ব। আনন্দৰ পৰা যেতিয়া ঊৰ্ধ্বগামী হ'ব যেতিয়া দান কৰিবা। যাৰ ওচৰত ধন থাকে আৰু যদি দান নকৰে তেন্তে তেওঁ কি বুলি কোৱা হয়? কৃপণ বুলি কোৱা হয়। পিতাই কৈছে যাৰ ওচৰত ধন থাকে আৰু দান নকৰে তেন্তে তেওঁ কৃপণ বুলি কোৱা হয়। ইয়াত আকৌ এনেকুৱা নহয় যাৰ ওচৰত আছে তেওঁতো দি থাকিব, নহ'লে বুজা যাব তেওঁৰ ওচৰত ধনেই নাই। পিতাই কৈছে নহ'লে বুজা যাব যে তেওঁৰ ওচৰত ধনেই নাই। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ, সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে ঈশ্বৰীয় মুক্তিবাহিনী সৈনিক হৈ বিশ্বৰ ডুব যোৱা নাও পাৰলৈ নিব লাগে। মনুষ্যক কৰিতুল্যৰ পৰা হীৰাতুল্য কৰি তুলিব লাগে। জ্ঞান ধন দান কৰাত কৃপণালি কৰিব নালাগে। দ্বিতীয়তে নিজৰ অন্তৰৰ আকৰ্ষণ পিতা আৰু নতুন সৃষ্টিৰ প্ৰতি থাকিব লাগে। পিতাই কৈছে নিজৰ অন্তৰৰ আকৰ্ষণ পিতা আৰু নতুন সৃষ্টিৰ প্ৰতি থাকিব লাগে। এই পুৰণি দেশৰ পৰা বেসদৰ বৈৰাগী হ'ব লাগে। পিতাই আৰু কি ক'লে যে পুৰণি দেশৰ পৰা বেসদৰ বৈৰাগী হ'ব লাগে। আজিৰ বৰদান। দিব্য বুদ্ধিৰ দ্বাৰা সদায় দিব্যতা গ্ৰহণ কৰোঁতা সফলতা মূৰত হোৱা। দিব্য বুদ্ধিৰ দ্বাৰা সদায় দিব্যতা গ্ৰহণ কৰোঁতা সফলতা মূৰত হোৱা। বৰদানৰ ব্যাখ্যা। বাপ দাদাৰ দ্বাৰা জন্ম হওঁতে প্ৰত্যেক সন্তানৰ দিব্য বুদ্ধিৰ বৰদান প্ৰাপ্ত হয়। যিয়ে এই দিব্য বুদ্ধিৰ বৰদানক যিমান কাৰ্যত প্ৰয়োগ কৰে সিমান সফলতা মূৰত হয়। পিতাই কৈছে যে যিয়ে এই দিব্য বুদ্ধিৰ বৰদানক যিমান কাৰ্যত প্ৰয়োগ কৰে সিমান সফলতা মূৰত হয়। কিয়নো প্ৰতিটো কাৰ্যত দিব্যতাই হৈছে সফলতাৰ আধাৰ। দিব্য বুদ্ধি প্ৰাপ্ত কৰা আত্মাসকলে যিটো দিব্য নহয় তাকো দিব্য কৰি দিয়ে। দিব্য বুদ্ধিৰ প্ৰাপ্ত আত্মাসকলে কি কৰে? যিটো দিব্য নহয় তাকো দিব্য কৰি দিয়ে। তেওঁলোকে সকলো কথাত দিব্যতাকহে গ্ৰহণ কৰে। যিটো কাৰ্য দিব্য নহয় তাৰ প্ৰভাৱ দিব্য বুদ্ধিসকলৰ ওপৰত পৰিব নোৱাৰে। পিতাই কৈছে যে যিটো কাৰ্য দিব্য নহয় তাৰ প্ৰভাৱ দিব্য বুদ্ধিধাৰীসকলৰ ওপৰত পৰিব নোৱাৰে। আৰু আজিৰ শ্লোগান। নিজক অতিথি বুলি ভাবা তেতিয়া স্থিতি অব্যক্ত আৰু মহান হৈ যাব। নিজক অতিথি বুলি ভাবা তেতিয়া স্থিতি অব্যক্ত আৰু মহান হৈ যাব। ওম শান্তি।